এনেকুৱা এজন আচৰিত মানুহৰ ওচৰলৈকে আহিছোঁ যিজনে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে আৰু এই মানুহজনক আপোনালোকে কি বুলি ক'ব, এণ্টাৰপ্ৰেনাৰ ক'ব নে, ইনভেণ্টৰ ক'ব নে, ইঞ্জিনিয়াৰ ক'ব নে, চাইণ্টিষ্ট ক'ব, গোটেইখিনি আপোনালোকে চাই নিজে আপোনালোকে কমেণ্টত জনাব। এই বস্তুটোৰ মানে কামটো কি কওক জনাওক। হয়, এইফালে হাতীবিলাক ওলাব। হয়, আৰু চাওক এয়া হাতী ওলাব দেখিছেনে? আৰু ফ্লাই হুইল মানে কি দাদা? এইটো ফ্লাই হুইল কয়। এইটো 20 মিনিটমান থাকিলে বঢ়িয়া চাফা হৈ যায়। 20 মিনিটমান লাগে আৰু কাণত লাগিছে, ইমান আমাৰ মানুহৰে কাণত লাগিছে। মনোবলৰ পাৱাৰ কি সেইখিনি আপোনালোকক এতিয়া দেখাওঁ বলক। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আহিছোঁ এজন আচৰিত মানুহৰ ঘৰত আহি আছোঁ আৰু তেওঁৰ আৱিষ্কাৰ কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকক চাব আৰু সেই ঠাইটোলৈকে আহিছোঁ, অলপ পিছতে পাম আহি। আৰু এতিয়া গৈ আছোঁ বৰবৰী। হেল্ল' এভৰিৱান, মই এতিয়া আহি পালোঁ বৰবৰী আৰু বৰবৰীৰ এনেকুৱা এজন আচৰিত মানুহৰ ওচৰলৈকে আহিছোঁ যিজনে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে আৰু বিভিন্ন ধৰণৰ কাম কৰি থাকে আৰু সেই কামবিলাক আজি এক্সপ্ল'ৰ কৰিম, আপোনালোকক দেখুৱাম। আৰু এতিয়া আহি পালোঁ তেওঁৰ ওচৰলৈ আৰু তেওঁৰ লগত চিনাকি হ'ম আৰু গোটেইখিনি আপোনালোকক জনাম। আৰু এজন হ'ল দাদাজন। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? কৰুণাকান্ত নাথ। হয়, এইখিনি ঠাইখিনিৰ নাম দাদা? বৰবৰী। বৰবৰী। আৰু আহক আৰু দাদাৰ যোনটো গৱেষণালয় আছে তাতে এবাৰ আপোনালোকক লৈ যাওঁ আৰু গোটেইখিনি বাৰু আপোনালোকক দেখুৱাম। আৰু এইজন হ'ল দাদা, চাওক ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ পাইছিলে ডক্টৰ APJ আব্দুল কালামৰ পৰা। আৰু কি পুৰস্কাৰ পাইছিলে, কি তেওঁ উদ্ভাৱন কৰিছিলে, গোটেইখিনি ইয়াতে আছে। ফটোত তেওঁ আবদ্ধ কৰি ৰাখিছে, দেখিছে নহয় কিমানখিনি তেওঁ উদ্ভাৱন আছে চাওক। আৰু ইফালে তেওঁ এচিভমেণ্টখিনি আছে চাওক, ইয়াত দেখিছে নহয় কি কৰিছে, কি কৰা নাই। আৰু ইফালে গোটেই চাৰ্টিফিকেটখিনি আছে চাওক। সঁচা এজন আচৰিত মানুহ। আৰু দাদা কি খবৰ? খবৰ ভাল। অ'কে। আৰু বাকী কেনেকুৱা চলি আছে আপোনাৰ উদ্ভাৱন? বাকী মোৰ উদ্ভাৱন চলি আছে, বৰ ভালেই চলি আছে। হয়। কিন্তু মই অৰ্থৰ অভাৱতহে আগবাঢ়িব পৰা নাই। মই বহুত ধৰণৰ মানে এনেকুৱা বস্তুবিলাক ভাবি আৰু কিছুমান বহুত ভাবা বস্তু মই কৰিব পৰা নাই। মানে এইটো অৰ্থৰ মানে টকা পইচাৰ লগতে কথা। মই ভাবোঁ কিছুমান অফিচাৰবিলাকে এনেকৈ ধৰা পৰে, টকা ইমান কোটি টকা খায়। তাৰে যদি ক'ৰবাত অকণমান কেইলাখমান মোৰ ফালে আহিল হয়, মই আৰু যে কিমান কৰিলোঁ হয়, এইটো মানে মোৰ এনেকুৱা এটা ভাবি থাকোঁ কথা। এই ভিডিঅ'টো স্পেচিয়েলি যোনখিনি য়ং এণ্টাৰপ্ৰেনাৰ আছে সেইখিনিয়ে চালে বহুত বেছি সুবিধা হ'ব। আপোনাক NIF-এ মনোবিজ্ঞান চাৰ্টিফিকেট দিছে আৰু মনোবিজ্ঞানৰ সংজ্ঞাটো কি অলপমান বুজাই দিয়ক। হয়, তাৰমানে এনেকুৱা ধৰণৰ মনোবিজ্ঞান মানে মনেদি ভাবি পেলাই কামবিলাক কৰি যোৱাটো হ'ল মনোবিজ্ঞান। এইটো মানে শিক্ষাৰ লগত কথা নাই। এইটো শিক্ষাটো থাকিলেতো ভালেই, কম্পিউটাৰ চলাব পাৰিলে বহুত ভাল, কিন্তু মইতো শিক্ষা বহুতেই কম। সেইকাৰণে মই মনোবিজ্ঞান মনত ভাবি কামবিলাক মই কৰি যাই থাকোঁ। যন্ত্ৰবিলাক এনেকৈ দিব লাগিছিল, সেনেকৈ দিব লাগিছিল, সেনেকৈ দিলোঁ কিন্তু নহ'ল। আকৌ কিয় নহ'ল, গেপছ দিলোঁ, দিয়াৰ পিছত ৰাতি শুওঁতেও ভাবি থাকোঁ যে কিয় মেচিনটো ভালকৈ ঘূৰা নাই, কিয় ক'ত ভুল আছে তাৰ। মই বেলেগ ভাবি মানে আপুনি এনিটাইম চিন্তাতে ভাৱনাতে মগ্ন হৈ থাকে। কেৱল চিন্তা। আপোনাৰ শিক্ষা বুলি কওঁতে এতিয়া আপোনাৰ কোৱালিফিকেশ্যনখিনি অলপমান দৰ্শকে ভিউৱাৰ্ছে জানিব বিচাৰিব। মোৰ শিক্ষা বহুত কম। ক্লাছ 4 পঢ়িছিলোঁ মই। বাপৰে, ক্লাছ 4লৈকে পঢ়ি আপুনি ইমান উদ্ভাৱন কৰিছিল? ক্লাছ 4 পঢ়িছিলোঁ মই। তাৰপিছত আৰু মই পঢ়িব নোৱাৰিলোঁ। কিন্তু মোৰ কিবা এটা বেমাৰ হ'ল, স্কুলত মই লাজ কৰিলোঁ যাৱাৰ পিছত। কিন্তু মোৰ পঢ়া বেছি নোহোৱাৰ কাৰণে মা দেউতা দুখী নহয়, তেওঁলোকে মোক চেষ্টাই কৰিছিল, কিন্তু মোৰ ভাগ্যই দুখী বুলি ক'ব লাগিব। এইখিনি এনেকুৱা। আমাৰ ইয়াতে মনোৰঞ্জন শৰ্মা বুলি আমাৰ ভেৰুৱা হাইস্কুলৰ তেওঁ এজন শিক্ষক। তেওঁ মোক অসমীয়াৰ পৰা ইংৰাজীবিলাক তেওঁ মোক লিখি দিয়ে। তেওঁ লিখি দিয়াৰ পিছত এদিন ক'লে যে মই লেজাৰ টাইমত আপোনাক লিখি দিম, কিন্তু আপুনি মোৰ চকটোত এখন হোটেল আছে, তাক লাগি আহিব, মই লেজাৰত লিখি দিম। তেওঁলোক 6-7জনমান মাষ্টৰ হোটেলখনত বহাৰ পিছত তেওঁ মোক লিখি দি থাকে। লিখি দি থকাৰ পিছত এজন শিক্ষকে ক'লে যে এওঁ যদি ভালকৈ পঢ়িব পাৰিলা হয়, আজি কি কৰিব নোৱাৰিলা হয়। তেতিয়া মনোৰঞ্জন শৰ্মাই লগে লগে উত্তৰ দিছে যে তেওঁ তেতিয়া ৰাষ্ট্ৰপতি বঁটা নাপালা হয়, এজন শিক্ষক হ'লে আমাৰ নিচিনা। গতিকে এওঁৰ শিক্ষাটো কম কাৰণে এওঁ আজি ইমান আৱিষ্কাৰ কৰিব পাৰিছে। শিক্ষাটো যদি থাকিলে এওঁ এটা চাকৰি বিচাৰিলা হয়, হয়তো চাকৰিটো তেওঁ আমাৰ নিচিনা এজন শিক্ষক হ'লে, এওঁ ইমানখিনি নহ'লে। এনেকৈ কিন্তু কথা এষাৰ কৈছিল। এই কথাবিলাক আচলতে মই চিন্তা কৰোঁ। হয়, আৰু এতিয়া দাদাৰ উদ্ভাৱনখিনি চাম আৰু কেনেকৈ কাম কৰে, এই কামটোৰ লগত কেনেকৈ মানে চায়েন্স জড়িত হৈ আছে, কি চায়েন্স আছে বস্তুটোত, কি কাম কৰিব পাৰে। আমাৰ মানে যদি ইয়াৰ পৰা যদি আপোনাৰ এই জেগাৰ পৰা যদি বস্তুটো উঠাই নি ইণ্ডাষ্ট্ৰি এটা কেনেকৈ গ্ৰ' কৰি কেনেকৈ আগবাঢ়িব পাৰে, কাম কৰিব পাৰে, এই সকলোখিনি মানে আমি আলোচনা কৰিম। আপোনালোকক দেখুৱাম, আপুনি জনাব লাগিব গোটেইখিনি। মনোবলৰ পাৱাৰ কি সেইখিনি আপোনালোকক এতিয়া দেখাওঁ বলক। দাদা এই যন্ত্ৰটোৰ বিষয়ে মোক কওক। এই যন্ত্ৰটো এইটো মোৰ প্ৰথম উদ্ভাৱন।
প্ৰথম উদ্ভাৱন কেনেকুৱা মোৰ এখন ফাৰ্নিচাৰ দোকান আছিল ফাৰ্নিচাৰ দোকানখনত হাতেৰে কাঠবিলাক মানে আমি ফালি আছিলোঁ হাতেৰে এতিয়া ইলেক্ট্ৰিকেল এইবিলাক যন্ত্ৰ নাছিল আমাৰ ইয়াত এতিয়া হাতেৰে মই কাঠবিলাক ফালি থাকে মিস্ত্ৰীবিলাকে তেতিয়া মই বহি পেলাই ভাবি থাকোঁ যে হাতেৰে এনেকৈ ফালি আছে কাঠটো কিন্তু হাতটো বিষেই যায় তাৰ গতিকে কিবা যন্ত্ৰ এটা উদ্ভাৱন কৰিব পাৰিলি মই এই কাঠবিলাক খুব ভালকৈ ফালিব পাৰিলোঁ হয় এইবুলি ভাবি মোৰ চিন্তা চৰ্চা আছিল 1994 চনত কিন্তু 1995 চনত মই আৰম্ভ কৰিলোঁ কেনেকৈ এটা ফ্ৰেম কৰিলোঁ ফ্ৰেমৰ কোণাবিলাকত বিয়াৰিং দি দিলোঁ বিয়াৰিঙৰ ফ্ৰেমটো মানে মাজতে একপাত কৰত মানে হেক্সুবিলেটৰ নিচিনা ফিট কৰি দিলোঁ ফিট কৰি দিয়াৰ পিছত সেই ফ্ৰেমটো নি দৰ্জাৰ ফ্ৰেমৰ নিচিনা এটা ফ্ৰেমত তাক সোমোৱাই দিলোঁ দি প্ৰথমতে মোৰ স্প্ৰিং আছিল লবৰ বান্ধি স্প্ৰিং কৰিছিলোঁ ওপৰত এটা লবৰ বান্ধি দিছিলোঁ দি স্প্ৰিং কৰিছিলোঁ তাৰমানে এইটো স্প্ৰিঙে উঠি লৈ যায় ভৰি দি এনেকৈ সঁচা মাত দিলে কাঠডাল কাটা যায় তেতিয়া মই ভাবিলোঁ কি এইটো আৰু উন্নত কৰিব লাগে তেতিয়া দুইফালে দুটা ফ্লাই হুইল লগাই দিলোঁ পাকাৰ চকা লগাই দিয়াৰ পিছত পাকাৰ চকাকেইটা যেতিয়া ঘূৰে তেতিয়া ই এটা পিষ্টন টাইপ যেনে বাইকৰ পিষ্টনটো যেতিয়া তাক মানে এটা প্ৰেছাৰ পাই এইখন লৈ যায় এতিয়া চকাযোৰ ঘূৰিলে ই তলত এটা পিষ্টন চিষ্টেম বান্ধি দিয়া আছে ই তাৰমানে এই ঘূৰে তাৰপিছত তাৰ যিটো ফ্লাই হুইল পাকাৰ চকাকেইটা যেতিয়া স্পীড লয় তেতিয়া সেই স্পীডটো দি তাৰ কাঠডাল কাটি দিয়ে আৰু ফ্লাই হুইল মানে কি দাদা ফ্লাই হুইল মানে এটা ঘূৰণীয়া চকা ৱেইটৰ চকা এইটো এটা তাতে লগোৱা আছে এইটো ফ্লাই হুইল কয় এইটো ফ্লাই এইটো লোহাৰ নেকি হেৰি নেকি এইটো পাকাৰ বনাইছে পাকাৰ এইটো লোহাৰ বুলি ভাবিছোঁ লোহাৰ নহয় এইটো পাকাৰ এইটো পাকাৰ ফ্লাই হুইল বনাইছে এতিয়া মই কাৰেণ্টত বনাই কাৰণটো কি মানে আপুনি যে লোহাৰ নলগাই পেলাই পাকাৰ লগালে তাৰমানে লোহাৰ দাম বেছি হয় এইটো এনেকৈ ইমান ৱেইটৰ লোহাৰ এটা হ'লে 3000-2500 মান হৈ যাব মই 200-250 টকাতে মই কৰি লৈছোঁ ফ্লাই হুইলৰ ফিজিক্সটো কওকচোন আপুনি ফ্লাই হুইলটো যে আপুনি হেৰি কৰিলে ফ্লাই হুইলটো তাৰমানে এটা ৱেইটৰ চকা এটা যেতিয়া সি গতি কৰিব লাহে যেতিয়া গতি কৰিব এটা সময়ত যেতিয়া তাৰ এটা স্পীড আহি যাব স্পীডটো ধৰি ৰাখিব নোৱাৰে এটা হাতীও যদি যায় খুদডাল দি তাক ধৰি ৰাখিব বিচাৰে তাৰ সুৰ ছিঙি দিব হাতীটো এইটো হ'ল এটা মানে এটা ফ্লাই হুইলৰ এটা এনেকুৱা এতিয়া ইয়াতে মই একবাৰ দিম ইয়াতে মই কাৰেণ্টত দেখিছিলোঁ মই হাতে দিয়ে দেখাম ইয়াতে মই একবাৰ দিলোঁ এই হিচাপ হৈ থাকিল দুটা তিনিবাৰ হৈ থাকে কুঁহিয়াৰৰ যে দোকানত কুঁহিয়াৰ যে চেপে সেইটো মেচিন নেকি সেইটো কুঁহিয়াৰ চেপাটোত এটা ফ্লাই হুইল আছে এই সেইটো তাৰমানে সহায় কৰি থাকে তাক বলটো সি লৈ থাকে এতিয়া মোৰ মেচিনটো মই কাৰেণ্টত লগাই পেলাই দেখাই দিলোঁ কিন্তু কাৰেণ্টে পাৱাৰটোহে দি আছে কিন্তু ইয়াৰ বেছি লোডটো লৈ আছে ফ্লাই হুইলটো চকাটো কিন্তু যদি চকাটো নিদিলে হয় মটৰটোৰ তেতিয়া জোৰ বেছি লাগিলে তেতিয়া কাৰেণ্টটো মটৰে বেছি খৰচ কৰোঁ এই ফ্লাই হুইলটোৰ ফিজিক্স কি তেওঁ নিজে এনালাইচিছ কৰি পেলাই ব্যৱহাৰ কৰিছে আৰু এইটো সঁচাকৈ আচৰিত মানে আমাৰ কাৰণে এতিয়া মই দুটা চকাৰ পৰা এটা চকা কৰিছোঁ এটা চকা দিছোঁ আৰু এতিয়া এইটো মই মেনুৱেলৰ পৰা এইটো মানে কাৰেণ্টত বনালোঁ এতিয়া মই মেচিনটো কৰি দেখাম কাৰেণ্টত হয় এই বস্তুটোৰ মানে কামটো কি কওক জনাওক হয় এই যিবিলাক যন্ত্ৰ বনাইছে এইবিলাক যিবিলাক মেচিন বনাইছে এইবিলাক কেতিয়াৰ পৰা আৰম্ভণি কৰিছিল আৰু মনত কেনেকৈ আহিছিলে এই ধাৰণাটো 1994 চন 1994ৰ পৰা মোৰ এই উদ্ভাৱনী জগতত মানে মোৰ চিন্তা চৰ্চা প্ৰথম আৰম্ভণি এই 1995 চনত এই যন্ত্ৰটো মই মেনুৱেল যন্ত্ৰ বনাইছিলোঁ কাঠ কাটা মেনুৱেল বনাই কাঠ কাটি ফাৰ্নিচাৰ দোকানত কাম কৰি থাকোঁতে দুই এটা সাংবাদিক আহি পেপাৰত দি থাকে পেপাৰত দি থকাৰ পিছত তেতিয়া পেপাৰবিলাক মানে আমাৰ গুৱাহাটী IITত এটা সংস্থা আছিল এই সংস্থাটো আছিল নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ এটা শাখা তেওঁলোকে মানে তেতিয়া IITত আচলতে ইংৰাজী আৰু হিন্দী পেপাৰহে চায় অসমীয়াটো বুজি নাপায় তেওঁলোকে উত্তৰ গুৱাহাটীত তৈলুক্য বৰা বুলি তেওঁ পেপাৰ এখন পাই IIT লৈ যায় তেওঁ সংস্থাটোৰ তেওঁ সেই ডাইৰেক্টৰক দিলে ডাইৰেক্টৰে সেই বস্তুখিনি হিন্দীত বুজাই দিয়াৰ পিছত এখন গাড়ী লৈ মোক বিচাৰি আহি মোৰ যন্ত্ৰটো পাই আৰু ইয়াতে তেওঁলোকৰ লগত আমেৰিকাৰ মানুহ আছিল 4জন বহুত ভাল কাম কৰা বুলি লিখি পুৰি লৈ যায় তাৰ পৰা 3 বছৰ পিছত মোক ৰাষ্ট্ৰপতিৰ বঁটাটো দি দিয়ে আহমেদাবাদ IIMত
আৰু এইটো চাওক ৰাষ্ট্ৰপতিৰ পৰা বঁটা পাইছিলে মাননীয় ডক্টৰ APJ আব্দুল কালামৰ পৰা এইটো দাদা তাৰপিছত ৰাষ্ট্ৰপতি বঁটা পাৱাৰ পিছত মই দেখিলোঁ যে উদ্ভাৱনী কামবিলাকৰ বহুত মানদণ্ড আছে তাৰপিছত মই আৰু উদ্ভাৱনী কামতে লাগি যাই থাকিলোঁ আৰু মানে এটাৰ পিছত এটা এতিয়ালৈ মই 34টা উদ্ভাৱন কৰিলোঁ দাদা আপুনি যে বস্তুবিলাক আৱিষ্কাৰ কৰি আছে বা উদ্ভাৱন কৰি আছে ইয়াতে প্ৰথম প্ৰশ্নটো আপোনাৰ ব্ৰেইনত কি আহে এইটো কিয় যিবিলাক কাম মানে কিছুমান মানে নকৰা কাম কৰিবৰ কাৰণে ইচ্ছা যায় যেনে এতিয়া আমাৰ মানে এইটো মই যিটো যন্ত্ৰটো উদ্ভাৱন কৰিলোঁ ইলেক্ট্ৰিকেল যন্ত্ৰবিলাক ওলাইছে কিন্তু ইলেক্ট্ৰিকেল যন্ত্ৰ ওলালে নহ'ব তাত মেনুৱেলো দৰকাৰ হয় যেনে বাঁহৰ পৰা কি কৰিব পাৰি এই বাঁহৰ এই কাটাৰ পৰা ফালাৰ পৰা এনেকৈ কৰিছোঁ যেনে চাউল আটা তৈয়াৰ কৰা বৃহৎ মিল আছে এই মিল থকাৰ পিছত মই আকৌ কেনেকৈ চাউল গুড়ি কৰিব পাৰি সাধাৰণ বৃহৎ মিল এটাৰ দাম হয়তোবা 20 লাখ 25 লাখ টকা দাম পৰে হয়তোবা মোৰ 10-12 হাজাৰ টকাতে একেই আৰু মোৰ হয়তোবা 5 মিনিটত 1 কিলো গুড়ি হ'ব তেওঁলোকৰ 5 মিনিটত হয়তোবা 20 বস্তা গুড়ি হৈ যাব 20 কুইণ্টল হ'ব কিন্তু বস্তুটো তেনেকৈ ভাবি বস্তুবিলাক যেনে কিছুমান ভুল কিছুমান কাম দেখিলে তাত কিয় শব্দটো মোৰ আহি যায় আৰু এতিয়া দাদা আপোনাৰ নেক্সট আৱিষ্কাৰটো চাম নেক্সট আৱিষ্কাৰটো কি আমাক দেখুৱাওক আৰু জনাওক বস্তুখিনি সায়েন্স কি জড়িত হৈ আছে তাতে গোটেইখিনি দেখুৱাওক আৰু জনাওক আহক এই মেচিনটো বাঁহটো টুকুৰা কৰা এইটো আগতে পেডেলিং আছিল মেনুৱেল বেম্বো ক্ৰছ কাটা মেচিন আছিল এতিয়া মই কাৰেণ্টত কৰিলোঁ ইয়াৰ প্ৰথম হ'ল বাঁহটো 8 ইঞ্চি 9 ইঞ্চি ধূপৰ জোখত যিটো লাগে আমি সেই জোখত আমি বাঁহটো টুকুৰা কৰোঁ টুকুৰা কৰাৰ পিছত টুকুৰাটো হোৱাৰ পিছত বিট ফালা মেচিন এটা আছে তাততো বিটটো ফালি ল'লোঁ বিটটো ইয়াতে দিলোঁ বিটটো ইয়াতে দিয়াৰ পিছত বিটৰ পৰা দৈ হ'ব দৈৰ পৰা আকৌ খাটি হ'ব খাটিৰ পৰা আকৌ ইয়াতে আমি পলিচ কৰা আৰু খাটিটোৰে কি কৰে দাদা খাটিটোৰে ধূপ যে আমি আগৰবাতি ধূপ এই ধূপটো আমি কৰোঁ আকৌ ধূপ লেপন দিয়া এটা মেচিন আছে সেইটো মই দেখি আছোঁ ইয়াৰ লগত জড়িত আছে সেইটো আৰু আচ্ছা মানে এই মেচিনটো ধূপ বনোৱা মেচিনৰ এটা পাৰ্টহে মানে হয় ধূপ বনোৱা এটা মেচিনৰ পাৰ্ট বাঁহটো কাটাৰ পৰা ধূপৰ মানে মছলাটো লগোৱাক লাগি এই গোটেইখিনি মই কৰিছোঁ সেইটো হয় আহক এতিয়া আমি মেচিনটো কাম কৰি দেখাই দিওঁ ঠিক আছে আমাৰ খাটি ধূপৰ খাটি হয় আৰু ইয়াৰ গ'ল ধূপৰ খাটি এতিয়া আমাৰ খাটি হৈ গ'ল এতিয়া খাটি পলিচ কৰিম এতিয়া আমি দাদা মেচিনটো একচুৱেল ইণ্ডাষ্ট্ৰিত যদিও বেলেগ কনচেপ্টটো একে হ'ব কনচেপ্টটো একেই কিন্তু তেওঁলোকৰ অলপ মানে কাৰেণ্টত বহুত দামী মেচিন মই এনেই অলপ এনেকৈ কৰিছোঁ এতিয়া দাদা নেক্সট ষ্টেপটো আমাৰ কি হ'ব এইটো আমাৰ এতিয়া পলিচ হ'ব হাতীটো মানে এনেকৈ পলিচ এইটো জাবৰাবিলাক এইটো এতিয়া ইয়াতে পলিচত দিব লাগিব পলিচৰ মেচিন আছে নেকি আপোনাৰ পলিচৰ মেচিন আছে এইটো চিলচিলা হ'ব লাগিব হাতীটো এইটো মানে এটা পলিচ হ'ব এইটো পলিচ হ'ব এতিয়া আমি হাতী পলিচ কৰিম এইটো হ'ল পলিচ মেচিন এইটোত পলিচ কৰিম এইটো পলিচ কৰিম তাৰমানে হাতীবিলাক চাফা কৰা আৰু এইখিনি পুৰণি খাটি এইখিনি পুৰণি পুৰা পলিচ হৈ আছে খাটিখিনি আৰু এইখিনি আমাৰ নতুন খাটি এতিয়া এইটো মেচিনত কি প্ৰচেছ হয় সেইখিনি দাদাই আমাক জনাব আৰু দেখাব এইটো এতিয়া ঢাকনি মাৰি দিলোঁ মানে এইটো দাদা এটা মেচিনে ধূপ বনোৱা এটা মেচিনতে লিংক গোটেইখিনি এটাতে এতিয়া আমাৰ পলিচ কৰিব হয় আৰু এইবিলাক চুইচ আৰু এতিয়া হ'ব পলিচ দাদা কিমান টাইম থাকিব লাগিব এইখিনি চাফা হ'বৰ কাৰণে এইটো 20 মিনিটমান থাকিলে বঢ়িয়া চাফা হৈছে 20 মিনিটমান লাগে আৰু এতিয়া ইকুইপমেণ্ট বুলি ক'লে আপোনালোকে দেখিব এটা ৰড লোহাৰ টক্টা বেলেগ একো নাই তেনেকৈ এটা ইণ্ডাষ্ট্ৰি চলাই আছে ইণ্ডাষ্ট্ৰি এটা গ্ৰ' কৰিবৰ কাৰণে চেষ্টা কৰি আছে গ্ৰ' কৰিছে অলৰেডি আমি দেখিছোঁ নেক্সট ষ্টেপটো কি হ'ব এতিয়া আমাৰ এইটো খাটিটো পলিচ হ'ল খাটি পলিচ হৈ গ'ল খাটি পলিচ হ'ল অৰ্থাৎ খাটিটো চাফা হ'ল এতিয়া আমি খাটিটো মছলা লগাম মছলা লগাম এইটো মানে আমাৰ এইটো প্ৰচেছ হৈ গ'ল খাটিখিনি চাফা হৈ গ'ল এতিয়া নেক্সট ষ্টেপ কোনটো হ'ব নেক্সট ষ্টেপ হ'ল ইয়াতে এইটো মানে এইটো লেপন দিয়া এইটো আমাৰ ধূপৰ মছলাটো এই খাটিডালত লগোৱা সেইটো আমি কৰি দেখাব এইটো এতিয়া মছলা লগোৱাটো কাৰেণ্টৰ এইটো ধূপকাঠি হৈ গ'ল এইটো খাটি হৈ গ'ল এতিয়া আমি মছলা লগাম ইয়াতে ওলাব আৰু ইয়াতে লগাব মছলা ইয়াতে মছলাটো লগাম এতিয়া আমি খাটিটো ইয়াতে সোমাই দিলোঁ খাটিটো ইয়াতে সোমাই দিলোঁ দি ইয়াতে আমি চুইচটো টিপি দিলোঁ আৰু দেখোন কিনা ধূপৰ নিচিনা দাদা একজেক্টলি হয় এইটো কাৰণে মই মাথা মাৰি আছোঁ চাইনাই পাৰে আমি কিয় নোৱাৰিম চাইনাৰ লগত মই এইটো ফেৰ মাৰি কাম কৰি আছোঁ আৰু মানে এইটো বজাৰতকৈ কম খৰচত দিব পাৰিব বহুত কম খৰচত দিব পাৰিম আমাৰ যিখিনি বাৰী তিৰোতা মানুহ আছে গৰীব মানুহ আছে তেওঁলোকে কাম নাপায় বৃহৎ ধূপৰ ইণ্ডাষ্ট্ৰি আছে তাৰ পৰা ধূপবিলাক আমাৰ ইয়াত আহি থাকে গতিকে তেওঁলোকৰ কাম আমাৰ ডাঙৰ কোম্পানী চাইনা এইবিলাকে কৰি আছে গতিকে আমাৰ যিখিনি গ্ৰাম্য অঞ্চলত গৰীব মানে বাৰী তিৰোতা মানুহ আছে তেওঁলোকে দিনটোত 100-150-200 টকা এটা পালেও কাম কৰে তেওঁলোকৰ কাৰণে এইবিলাক প্ৰজেক্ট মই কৰি আছোঁ যেনেকৈ শাক চব্জি খেতি কৰি বজাৰত বিক্ৰী কৰে আমি ধূপ তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিবৰ কাৰণে ইয়াতে এটা
সুগন্ধি কেনেকুৱাকৈ আহিব ইয়াতে সুগন্ধিটো কেনেকৈ লগাব দিব লাগিব সুগন্ধিটো মছলাটো এতিয়া মই মেঘালয়ৰ পৰা কিনি আছো কিন্তু এতিয়া মই ভাবি আছো এইটো বৰ ডাঙৰ প্ৰশ্ন কৰিলে মই ভাবিছো এটা ইয়াতে মেচিন মানে মিক্সাৰ মেচিন এটা ডাঙৰকৈ বনাই লৈ আমাৰ যিবিলাক বাঁহ বেম্বু অৰ্ডিনাৰী হৈ আছে যিবিলাক বাঁহ খৰি কাটি আছে যিবিলাক গাছ খৰি পেলাই দিছে এই যি কিছুমান জংঘলত কিছুমান এনেকুৱা ভাল ভাল গছৰ হেৰিবিলাক আছে এইবিলাক জংঘল কাটি পেলাই থৈ দিছে সেইবিলাক যদি মই বুটলি আনি যদি মিক্সাৰ মেচিন এটা বহাই তাত যদি মিক্সাৰ কৰি এই মছলাটো আমাৰ ইয়াতেই তৈয়াৰ হ'ব ইয়াতেই তৈয়াৰ হ'ব তেতিয়া খৰচ বহুতখিনি কমি যাব বহুত কমি যাব খৰচ আৰু আপোনাৰ পৰা যিটো কথাৰ পৰা গম পালোঁ আপুনি মানে বিচাৰিছে যে আপুনি প্ৰফিটেবল হওক সেইটো আমি বিচাৰিছোঁ তাৰ লগতে আপুনি আন 4-10জন যিখিনি মহিলা আছে যিখিনি বা অলপ গৰীব মানে দুখীয়া মানুহ আছে সৰ্বসাধাৰণতকৈ তলত সেই মানুহখিনিকো আপুনি মানে এটা কৰ্মসংস্থাপন দিব বিচাৰিছে নিশ্চয় নিশ্চয় আৰু ধূপ বনোৱা কথাটো আপোনাৰ মনত কেনেকৈ আহিল ধূপ বনোৱা কথাটো মোৰ মনত এনেকুৱাকৈ আহিল আমাক বহুত ধূপ লাগে আমি বাহিৰৰ পৰা কিছুমান বস্তু কিনি আনি আমি ব্যৱহাৰ কৰোঁ এই বস্তুবিলাকৰ ওপৰত মই মাথা মাৰি থাকোঁ তাৰমানে সেইটোৱে হ'ল মনোবিজ্ঞান কিয় শব্দটো ইয়াতে আহি যায় যে এই বস্তু আমি কিয় কৰিব নোৱাৰোঁ এই বুলি মই এই বস্তুটোৰ ওপৰত কৰিলোঁ আৰু এই ধূপৰ খাটি বনোৱাৰ পৰা এই ধূপৰ প্ৰজেক্টত আমাৰ নৰ্থ ইষ্টত মই এবাৰ প্ৰথম বঁটা লৈছিলোঁ দীনপাণ্ডে বঁটা এই আমাৰ ছায়েন্স মিউজিয়ামত আৰু আমাৰ কাৰিকৰী দিশত আজি কোন চনত আমাৰ DIC মংগলদৈ DICত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ এই ধূপৰ খাটি তাঁতি বনোৱাত আৰু মই আপোনালোকক এটা প্ৰচেছ দেখাম দাদাই যিটো প্ৰচেছ কৈছে সেই প্ৰচেছটো দেখিলে আপোনাৰো ভাল লাগিব এইডাল ধূপ আৰু সেই ধূপখিনি আপোনালোকে পেকেটত নলৈ প্ৰদূষণ নহ'বৰ কাৰণে দাদাই চিন্তা এটা কৰিছে এই চিন্তাটো কেনেকৈ কৰিলে আপুনি যে বাহত সোমাই দিম বুলি মই ভাবিছোঁ আমি বজাৰৰ পৰা যিবিলাক ধূপৰ পেকেট কিনি আনো এই পেকেটবিলাক প্লাষ্টিকৰে হয় এইটো ধূপটো জ্বলোৱাৰ পিছত পেকেটটো পেলাই দিয়া যায় গতিকে মই ভাবিছোঁ আমাৰ বাঁহৰ পৰাই এটা চুঙা কাটি এই চুঙাটোত যদি ধূপখিনি ভৰাই দিয়াৰ পিছত ধূপখিনি শেষ হোৱাৰ পিছত বাঁহৰ চুঙাটো খৰি কৰিব পাৰিব এইটো কামত আহিব মানে এইটোৰ পৰা প্ৰদূষণ নহয় আৰু এইটো মাটিত পেলাই দিয়াৰ পিছত ইয়াক উইয়া খাই শেষ কৰি দিব শেষ কৰি দিয়াৰ পিছত ইয়াত এটা পচন সাৰো হৈ গ'ল তাত এইটো বস্তু সেইকাৰণে মই মাথা মাৰি এইটো বাঁহৰ চুঙাতে তাৰমানে ধূপটো মানে ভৰাই দি পেলাই মই চেল কৰাৰ কাৰণে এটা প্ৰচেষ্টা লৈছোঁ দাদাটো ড্ৰিল মেচিন যেন লাগিছে দেখোন ড্ৰিল মেচিন যেন লাগিছে এইটো ফুটা কৰা ড্ৰিল মেচিন এইটো ড্ৰিল মেচিন তাৰমানে মই আৰু পইচা পাতিৰ অভাৱত মটৰ কিনিব পৰা নাই মই মানে মোৰ ইণ্ডাষ্ট্ৰিত ড্ৰিল মেচিন আছে ড্ৰিল মেচিনটোকে তাৰমানে তাত মই লগাই পেলাই মটৰৰ কাম কৰিছোঁ ড্ৰিল মেচিন এইটো ড্ৰিল মেচিন আৰু আপোনালোকে এই ড্ৰিল মেচিনটো চাই গম পাইছে নহয় যদি আপোনালোকে কিবা এটা কৰ্ম কৰিব বিচাৰিছে মনটো লাগিব কিন্তু বস্তুৰ কোনো প্ৰয়োজন নাই যেনেকৈ হ'লেও কৰিব পাৰিব এতিয়া এটা কোনটো আপোনাৰ উদ্ভাৱন দেখাব আমাক এতিয়া আমি দেখাম এইটো মিক্সাৰ মেচিন এইটো তাৰমানে এইটো আমি যিকোনো বস্তু গুড়ি কৰিব পাৰি ইয়াতে আমি এইটো গুড়ি কৰিব পাৰি ইয়াতে আমি এতিয়া চাউল লগাই গুড়ি কৰি দেখাম আৰু চাওক এয়া হৈ গ'ল প্ৰচেছ আৰম্ভণি আৰু ইয়াতে দি দিলে চাউল দাদাই যোনটো মেচিন বনালে আজিকালি এইটো সৰু মিক্সাৰ গ্ৰাইণ্ডাৰ আছে বস্তুবিলাক গুড়ি কৰিবৰ কাৰণে এইটোৰ মানে একচুৱেল ইউজটো কি এইটো তাৰমানে মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ লগতে যিটো আমাৰ শিলৰ গুড়ি এই শিলটো মানে পাউডাৰ বনাব পাৰি সেই পাউডাৰটো ধূপৰ খাটি পলিচ কৰাটো আমাৰ দৰকাৰ হয় আৰু এই শিলৰ এইটো মেচিনে মানে শিলৰ গুড়ি কৰিব পাৰি আৰু দাদা এইটো যে শিল গুড়ি কৰিব পাৰি এইটো চলাই দেখিব নোৱাৰে নেকি বৰ্তমান এইটো চলাই দেখাব পাৰোঁ কিন্তু কথা অলপ প্ৰব্লেম হৈ আছে এইটো মানে মই এই আমাৰ মংগলদৈ এক্সিবিশ্যনত বহুত চলাওঁতে তাৰ পৰা অলপ প্ৰব্লেম হৈছে তাত বস্তুখিনি অলপমান কিবা সলনি কৰিব লাগিব সলনি কৰাৰ পিছত যেনেকৈ মানে শিলটো মই গুড়ি কৰি দেখাব পাৰিম পিছত আহিলে মইতো কৰি দেখাব পাৰিম নেক্সট আহিলে আপুনি দেখাব যাতে শিল কেনেকৈ গুড়ি কৰি চাওক সাধাৰণ মিক্সাৰ গ্ৰাইণ্ডাৰত এই কামটো নহয় এই কামটোৰ এইটো স্পেচিয়েল হয় শিল গুড়ি কৰিব পাৰি এইটোৱে মেইন মানে কাৰণ এইটো বনোৱা হয় এইটো তাৰমানে মাৰ্বল পাথৰ আমি যি কিনো মাৰ্কেটত এই বস্তুটো মই তৈয়াৰ কৰিব ইয়াতে পাৰিম শিল গুড়ি আৰু এইফালে চিমেণ্টেদি মিক্স কৰি এইটো বনাব পাৰিম এইটো খুব কম দিনৰ ভিতৰত বস্তুটো মই কৰি উলিয়াম চাব আহিম আমি হয় নিশ্চয় আৰু এতিয়া আচৰিত আৰু এটা বস্তু দেখিছোঁ এইটো বস্তু দেখুওৱা এইটো হ'ল আমাৰ কেৰকুটুৱা একদম দৰঙত একদম বহুত বেছি এইটো মানে এইটো আৰু মডিফাই কৰিব লাগিব কিন্তু তথাপি এইটো মই এতিয়া কেৰকুটুৱা আহি যেতিয়া তামোল মানে কুটবা ধৰিব আমি টিং বজাই দিওঁ বা আমি কিবা চৌকে দিওঁ বান্দৰ পাৰি যাব এইটো অলপ ভাল এইটো যদি অলপ বেলেগ চিষ্টেমত মই মাথা মাৰোঁ এটা হাতীও পলাব এইটো কনচেপ্টহে মই আৰম্ভহে কৰিছোঁ এইটো আউচটো এনেকুৱা ধৰণৰ ইমান
আমাৰ মানুহৰ কাণত লাগিছে একে কথাটো পুৰা ফলাফল একদম পুৰা পলাই যাব ইয়াৰ হয় মেইন ইঞ্জিনটো মটৰ আছে ভিতৰত মটৰ আছে ভিতৰত কনচেপ্টটো অলপ বুজি পাইছো বাৰু হয় হয় কনচেপ্টটো মানে এনেকুৱা ধৰণৰ এই আমাৰ গেণ্ডাৰ মেচিনটোকে মই ব্যৱহাৰ কৰিছোঁ কিন্তু এইটো আচলতে আৰু অলপ বেলেগ চিষ্টেমত মই বনাম এইটো মটৰত এইটো স্পীডটো এতিয়া বেছি হৈ আছে স্পীডটো কমাব লাগিব আৰু ইয়াতে ছাইডত কিছুমান বস্তু আৰু মানে চাউণ্ডটো যাতে বেছি হয় আৰু চাউণ্ডটো বেছি হ'ব চাউণ্ডটো অলপ বেলেগ চিষ্টেমত হ'ব হয় দাদা এবাৰ কোনটো মেচিন চাম আপুনি অলপ জনাই দিয়ক হয় এইটো হ'ল ড্ৰাই দেখিছে নহয় দাদাৰ কিছুমান আচৰিত সৃষ্টি আজি দেখিছোঁ আৰু এতিয়া দাদা মেইন কনচেপ্ট এটা আপোনাৰ শুনিছিলোঁ সেই কনচেপ্টটোৰ বিষয়ে জানিব বিচাৰিছোঁ আপুনি পালেঙো বোলে খুব ধুনীয়াকৈ পালেঙৰ কিছুমান হেৰি বনাইছে পালেঙৰ বহুত কিছুমান ডিজাইন এতিয়া মই পালেং ডিজাইন এতিয়া পালেং বনামে মই আচ্ছা তাৰপিছত এনেকুৱা এটা ডিজাইন কৰি থৈ দিছোঁ এইটো মই 3খানমান পালেং অলৰেডি বিক্ৰীও কৰিছোঁ এই পালেংখনত কেনেকুৱা এটা হ'ব এইটো ডিজাইনটো বাৰু সৰু কথা ডিজাইনটো বাৰু ডাঙৰ কথা নহয় কিন্তু আমাৰ চিলিং ফেন এখন এইখিনিত থাকি গ'ল আমাৰ পালেংখন এইখিনিত থাকি গ'ল এই চিৰুম কাভাৰ আছে গুৱাহাটীত সেইটো মই ক'ব নাযাওঁ আমাৰ গাঁও অঞ্চলৰ এতিয়া পালেংখন থাকে তাতে ফেনখন ঘূৰি থাকে কিন্তু ফেনৰ বতাহটোত আঁঠুৱাখন যেতিয়া টনি ল'ব এই পালেংখনৰ আঁঠুৱাখন টনি ল'লে ফেনৰ হাৱাটো আঁঠুৱাৰ ভিতৰত মোৰ লগত ৰাতি সেই ঘটনাটো হৈছে আচ্ছা হয় এতিয়া মই ফেনখন ওপৰতে আছে কিন্তু আঁঠুৱাটোৰ লগত বতাহ নাই চেচ তাৰপিছত মই কি কৰিম ইয়াতে দুটা চিষ্টেম থাকিব মোৰ ঘৰত আছে মেনুৱেল ফেন চকী এখন তাতে মই দেখাম আৰু এটা কংক্ৰিট মিশ্ৰণ আছে ঘৰত দেখাম এই পালেংখনত দুটা চিষ্টেম থাকিব কাৰেণ্টত মানে সৰু ফেন এখন পালেংখনৰ ভিতৰত থাকিব পালেঙৰ ভিতৰত আচৰিত দেখোন আঁঠুৱা বাহিৰত থাকিব তেতিয়া সেই ফেনখন এই আহা যোৱা এটা চিষ্টেম থাকিব যদি মানুহজনক মাথাত বুকৰ ফালে বেছি গৰম হৈ আছে এই মানে এনেকৈ হেণ্ডেলডাল ঘূৰি দিয়াৰ পিছত ফেনখন আহি যাব এইফালে তেওঁৰ আগচাইডটোত বতাহ দিলা তেতিয়া দেখছি যে বতাহটো বেছি পাইছোঁ মোৰ পিছ চাইডে যাক ফেনখন সেইবিলাক আকৌ হেণ্ডেলডাল ঘূৰি দিয়াৰ পিছত ফেনখন নিজে পিছ চাইডে যাব পালেংখনৰ ভিতৰতে কামটো হৈ থাকে পালেঙৰ ভিতৰতে চলি থাকে পালেঙৰ ভিতৰতে আঁঠুৱাখন বাহিৰত থাকিব গাইছ এটা আপোনালোকৰ এণ্টাৰপ্ৰেনাৰ ব্ৰেইনটো হ'ব কেনেকৈ মানে ব্ৰেইনটো চলি থাকে আপোনাৰ দিনটো মানে যেতিয়া আপুনি থাকে ব্ৰেইনটো মানে আপোনাৰ চলি থাকে নতুন কি চিন্তা কৰিব পাৰি নতুন কি উদ্ভাৱন কৰিব পাৰি ভাবি থাকোঁ মই ইমান উদ্ভাৱন কৰিছোঁ মই দৰকাৰ হ'লে বস্তিৰ মাটিও বিক্ৰী কৰি দিছোঁ দৰকাৰ হ'লে কিছুমান মই নিবেচবেলাকে বস্তু বিক্ৰী কৰি উদ্ভাৱন কৰি আছোঁ কিন্তু ফাৰ্ষ্ট টাইম মোক NIF কিছু হেল্প দিছিল নেশ্যনেল ইনভেশ্যন ফাউণ্ডেশ্যনে দিছিল তেওঁলোকৰ পৰা ৰাষ্ট্ৰপতিও বঁটা পাইছিলোঁ তাৰপিছত থাৰ্ড টাইম মই অকণমান আমাৰ CM ছাৰ তৰুণ গগৈৰ দিনত মই দিছিলোঁ ফাইল এটা দিয়াৰ পিছত তেওঁ দিছিল কিন্তু হেল্প কিন্তু তেওঁৰ হেল্পেও মোক বহুতখিনি আগবঢ়াইছিল কিন্তু এতিয়া মই এনে এটা হেল্পৰ কাৰণে মই জনতা ভৱনত মই কেইবাটাও ফাইল দিলোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ হেৰিত দিলোঁ এটা ফাইল ঘূৰি আহি আমি মংগলদৈ DC কোৰ্টত পালে DC কোৰ্টৰ পৰা কোনো সঁহাৰি নাপালা যে বছৰ হ'ল ক'ৰবাৰ পৰা হেল্প পালি মই আৰু কৰিব মানে এই মানে আৰু আপুনি উদ্ভাৱন শক্তি আৰু বৃদ্ধি হ'ব কিবা এটা হেল্প ক'ৰবাৰ পৰা পালি হয় সেইটো দাদা নেক্সট কি দেখাব আপোনাৰ নেক্সট দেখাম এইটো পাইপ বেণ্ডিং মেচিন এইটো লোহা ভাঁজ কৰিব পাৰি লোহা ভাঁজ কৰি কি কৰিব পৰা এইটো পালেঙত দিব পাৰি এতিয়া এইটো এনেকৈ মই পালেঙৰ ডিজাইনটো দেখালোঁ নহয় এইটো পালেঙৰ এইটো ডিজাইনটো দেখাওঁতে এই পাইপডাল এইটো বেইন হ'ব লাগিব ধুনীয়া ভাঁজ হ'ব লাগিব ঠেনুৰ নিচিনা সেই ভাঁজ কৰা এই মেচিনটো হ'ল এইটো মই বনাইছোঁ আৰু মেচিন আছে নেকি মানে ভাঁজ কৰাৰ কাৰণে আপুনি নিজে উদ্ভাৱন কৰিছে মই নিজে উদ্ভাৱন কৰিছোঁ আচৰিত চাওক গাইজ কেনেকুৱা আচৰিত কাম কৰি আছে এই দাদাজনে আপোনালোকৰ কিছু সহায়ৰ প্ৰয়োজন আপোনালোকৰ এটা শ্বেয়াৰ এটা লাইক কমেণ্টে হয়তো দাদাক এটা বেলেগ এটা পৰ্যায়ত লৈ যাব পাৰে আমাৰ অসমখনৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে বহুত কাম কৰিব মন আছে দাদাৰ আৰু এনেকুৱা উদ্ভাৱন শক্তিৰ মানুহ খুব কমেই থাকে আজিৰ যান্ত্ৰিকতাৰ যুগতো এতিয়া এডাল হ'ল চিধা ৰড কিন্তু এডাল খাটা তথাপি মই অলপ ভাঁজ কৰি দেখাব পাৰিম এডাল ইয়াতে দি দিলোঁ এডাল ৰদ দিয়া হ'ল ইয়াতে ইয়াতে দি দিলোঁ ইয়াতে এইটো ওপৰত কি আপুনি প্ৰেছাৰ দি আছে নেকি প্ৰেছাৰ দি আছোঁ ওপৰতো প্ৰেছাৰ দি আছোঁ ই আপ ডাউন কৰি আছে আৰু অলপ প্ৰেছাৰ লাগিব এতিয়া কমন নাযায় থাকিব একেবাৰে দিলে ই ছিঙি যাব বুজি পাইছোঁ দাদা এতিয়া কনচেপ্টটো আপোনাৰ আৰু যে পালেংবিলাকত মানে এনেকৈ কৰে পালেংবিলাক আৰু পালেং আৰু যে আজিকালি যে টিঙৰ ওপৰত যে হেৰি দিয়া কেঞ্চি লগাই যে এনেকৈ কৰে খালি মেচিনটো ডাঙৰ আৰু তাতে খালি মেচিন মানে কনচেপ্টটো একে চাগে কনচেপ্টটো একে ইয়াতে মানে কম খৰচত আপুনি কৰিছে কম খৰচত এইটো মিচিং 30-40,000 টকা লাগে কোম্পানী কিন্তু মই 6-7 হাজাৰতে এইটো কৰিছোঁ বাপৰে এইটো এনেকুৱা এয়া দেখিছেনে এডাল ৰদ পূৰা বেন কৰি দিলে দাদা তাকো হাতেৰে তাকো অকল ইলেক্ট্ৰনিক মানে কাৰেণ্টৰ একো খৰচে নাই চাওক কাৰেণ্টৰ একো খৰচা নাই হাতেৰে কৰি দিলে এডাল বেন দেখিছে নহয় দাদাৰ কামৰ কেনেকুৱা এটা নমুনা আৰ্হি চাওক সেইটো
আৰু এতিয়া মোৰ লগত কৰুণাকান্ত দাদা আছে আৰু দাদাৰ বিষয়ে বহুত কথা আলোচনা কৰিলোঁ। বহুত নমস্কাৰ। নমস্কাৰ। আৰু বাকী কেনেকুৱা অনুভৱ দাদাই যে ইমান আৱিষ্কাৰ কৰি থাকে? তেওঁৰতো বহুতেই কষ্ট হৈছে, এতিয়া কষ্টৰ কাৰণে অলপ মই সহায় কৰি দিওঁ। হয় সেনেকৈ তেওঁৰ কষ্ট দেখা পাই অলপ কিবা ভাল হ'লে ভাল লাগিলে মনটো। হয় এয়া ভাল হ'ব বুলি আশা থাকিল। আমি পৰাখিনি চেষ্টা কৰিম আৰু দাদাৰ চেষ্টাটো মানিবলগীয়া। প্ৰতিটো দিশতে আপুনি চেষ্টা কৰি আছে, কষ্ট কৰি আছে আৰু দাদাৰ কিছু মনৰ ক্ষোভ আছে, সেই ক্ষোভখিনিও অলপ আলোচনা কৰিম, এই ভিডিঅ'টোতে আলোচনা কৰিম। আৰু দাদা কথাখিনি কওক, আপুনি কি ভাবে এতিয়া কাৰোবাৰ পৰা সহায় পাইছেনে? আৰু এইবিলাক যে আপুনি কৰিছে এইবিলাকৰ পৰা আপোনাৰ কিবা লাভালাভ হৈছেনে? অলপ জনাই দিয়ক। এতিয়া কথা হ'ল, মোৰ মোৰ মনৰ উদ্ভাৱনটো আছিল 1994 চনত। 1995 চনত মই উদ্ভাৱনী কাম আৰম্ভ কৰি দিওঁ। কাম কৰিছিলোঁ ফাৰ্নিচাৰ হাউচত, এটা পেডেল মাৰি কাঠ কটা যন্ত্ৰ উদ্ভাৱন কৰিছিলোঁ। পেডেল মাৰি কাঠ কটা যন্ত্ৰটো উদ্ভাৱন কৰাৰ মোক নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনে মোক পুৰস্কাৰ দিলে। 3 বছৰ পিছত 3rd নেশ্যনেল এৱাৰ্ড পুৰস্কাৰ দিলে IIMত আহমেদাবাদ। কিন্তু নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনটো স্থাপিত হয় 2000 চনত আৰু মোৰ উদ্ভাৱনীটো আছিল 1995-94 চনতে মোৰ উদ্ভাৱনৰ চিন্তা চৰ্চা আছিল। কিন্তু নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনে ৰাষ্ট্ৰপতি বঁটা দিলে, বহুত ভাল লাগিল, ভাল পালোঁ। তাৰপিছত মই বহুত বস্তু উদ্ভাৱন কৰিলোঁ। কিন্তু নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনত মেনুৱেল উড কাটিং মেচিন, মেনুৱেল বেম্বো ক্ৰছ কাটিং মেচিন, মেনুৱেল মাল্টিববিন চৰকা, এটা জতৰত 3টা ববিন বটা, মেনুৱেল ৰাইচ গ্ৰেণ্ডাৰ, পেডেল মাৰি পিঠাগুড়ি 1 মিনিটত 1 কিলো খুন্দা, এনেকৈ মই কেইবাটাও প্ৰজেক্ট নেশ্যনেল ইনোভেশ্যনত ফাউণ্ডেশ্যনত দিলোঁ। কিন্তু মোৰ এটাই দুখৰ বিষয়, আমাৰ লগৰ নিপেন কলিতা, মিলনজ্যোতি, কোনোবা এওঁলোকে ক'লে যে মই পেটেণ্ট নম্বৰ পালোঁ, আজি পেটেণ্ট পালোঁ। যে আপোনালোকে পেটেণ্ট পালে মই কিয় পেটেণ্ট নাপাওঁ? মইতো আপোনালোকৰ থাকি বেছি ঘূৰি আছোঁ, কিন্তু মই আজিলৈকে পেটেণ্ট পোৱা নাই। কিন্তু মই এতিয়া পেটেণ্ট এটা বস্তুৰো পেটেণ্ট পোৱা নাই। কিন্তু মোৰ ঘৰতে আছে নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যন। আৰু নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনে জানেই যে মোৰ শিক্ষা একেবাৰে নাই। যদি তেওঁলোকে ক'ৰবাত এটা চহী কৰিব দিয়ে, মই একো বুজি নাপাওঁ কিহত চহী কৰিব দিছে, কিন্তু মই চহীটো কৰি যাওঁ। আপোনাৰ কথা এটা সুধিছোঁ, আপোনাৰ বস্তু এটা আফ্ৰিকাত গৈ আফ্ৰিকাত কাম চলাই আছে। হয়, প্ৰীতম ৰাজখোৱা। হয়, তেওঁ প্ৰীতম ৰাজখোৱাই মোক ক'লে যে অভিযান্ত্ৰিক ফিল্ডত আমি এক্সিবিশ্যন কৰোঁতে কৈছে, আপুনি যেনেকৈ পেডেল মাৰি কাঠ কটা মেচিন বনাইছে, আপুনি এনেকৈ পেডেল মাৰি বাঁহ কটা মেচিন বনাই দিব পাৰিব নেকি? মোক বোলো পাৰিম ছাৰ, তে বনাই দিয়ক, এটা বনাই দিয়ক এই বুলি ক'লে। তেতিয়া মই NIF-ৰ আমাৰ মানে ডাইৰেক্টৰক সুধিলোঁ যে ছাৰ এটা কথা, এখেতক বোলে এনেকুৱাকৈ পেডেল মৰা বাঁহ কটা মেচিন লাগে। নাই সেনেকৈ নিদিব, বস্তুৰ কথা আছে, আমিহে পাৰ্মিশ্যন দিব লাগিব, আমি আমাৰ মতেহে কাম কৰিব। গতিকে আপুনি কওক, তেওঁক এখন চিঠি NIF-ত দিয়ক। হয়, চিঠিখন পোৱাৰ পিছত আপোনাক আমি অৰ্ডাৰ দিম, আপুনি উদ্ভাৱনটো কৰিব, বনাব, তাৰপিছত যি কৰিব লাগে আমি কৰিম। আপুনি পেটেণ্ট পালে নে? নাই পোৱা। এটা মেচিনৰো মই পেটেণ্ট পোৱা নাই। গতিকে মই এতিয়া মনে মনে ভাবিছোঁ যে মই শিক্ষা নোহোৱাৰ কাৰণে মোক চব 2 নম্বৰী কৰি দিলা নেকি তেওঁলোকে এইবিলাক। এতিয়াহে মই মানে বুজি পাইছোঁ যে মই এটা সময়ত উদ্ভাৱন কৰোঁ, NIF-ক দিওঁ, NIF-ক দিওঁ, বাবা লওঁ, বহুতত এক্সিবিশ্যন কৰোঁ, প্ৰদৰ্শনী কৰোঁ, বহুত ভাল লাগে। কিন্তু মোৰ জ্ঞানটো এতিয়াহে আছে যে মোৰ লগৰ কিছুমানে পেটেণ্ট পালে, তেওঁলোকৰ স্বীকৃতি পালে, কিন্তু মই এতিয়ালৈ এটা প্ৰজেক্টতো মই পেটেণ্ট পোৱা নাই। হেল্ল' গাইজ, এতিয়া আহি পালোঁ আমাৰ যোনজন কৰুণাকান্ত নাথ খুৰা আছে, বিশিষ্ট উদ্ভাৱক। আৰু এতিয়া তেওঁ ঘৰত আহিছোঁ আৰু ঘৰত যাম, এতিয়া ঘৰৰ গোটেই পৰিৱেশটো দেখুৱাম আৰু ঘৰতো কিছুমান উদ্ভাৱন আছে তাৰ, সেইখিনি চাম গোটেইখিনি। আহিয়ে দেখিছোঁ ঘৰটো দেখিছে নাই, কিমান হাতত ধুনীয়াকৈ সজাইছে আৰু গোটেই খুৰাই তেওঁৰ যিখিনি বস্তু আছে গোটেইখিনি ইউজ কৰিছে। তেওঁৰ যিখিনি উদ্ভাৱন আছে, উদ্ভাৱনবিলাক যি আছে পদুম ফুলবিলাক, হয়, পদুম ফুলৰ ডিজাইনবিলাক এই মেচিনটোত মানে কাটিছিলোঁ। এইকেইটা পদুম ফুলৰ ডিজাইন আপোনাৰ নিজৰ মেচিনত কাটিছে? আপুনি যোনটো মেচিনত ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে? মেচিনত কাটিছোঁ। হয়, চাওক কিমান ধুনীয়া কাটিছে। গাইজ, আৰু এটা কথা কওঁ, দাদাই যিবিলাক মেচিন বনায় মানে সেইবিলাক পেলাই থোৱাৰ কাৰণে নহয়, প্ৰেক্টিকেল ইউজ বহুত হয় আৰু আমি বহুতকেইটা প্ৰমাণ পালোৱেই অলৰেডি। আৰু এটা বস্তু মই দেখি তেতিয়াৰ পৰা ভাবি আছোঁ আপোনাক সোধো বস্তুটোৰ বিষয়ে। এই বস্তুটো কি? এইটো বস্তুৰ বিষয়ে জানিব বিচাৰিছিলোঁ। মই দেখিলোঁ তেতিয়া আহি, এই বস্তুটো কি? এইটো হ'ল চিমেণ্ট বালু। এইটো তাৰমানে আমাৰ এইটো মিক্স কৰিব পাৰি। এতিয়া আমাৰ এই কোদালেদি মানে চিমেণ্ট বালুবিলাক মিক্স কৰে। আচ্ছা, এইটো কংক্ৰিট মিক্সাৰ মেচিন নেকি? এইটো কংক্ৰিট মিক্সাৰ মেচিন। হয়। এইটো তাৰমানে মই এইটো হেণ্ডেলেদিয়ে মই ইউজ কৰিছোঁ। কিন্তু এনেই ডাঙৰ বিল্ডিঙৰ ছাদত ঢালাই এইটো ডাঙৰ মেচিন আছে, এই মানে ইঞ্জিন চালিত। কিন্তু এইটো মই তাৰমানে আমাৰ এই সচৰাচৰ এডাল হেণ্ডেল ঘূৰাই পেলাই কৰিব পৰা সহজ বাবদ এইটো মানে কোনো ইলেক্ট্ৰিকেল নালাগে। লগাব পাৰি কিন্তু নালাগে। হেণ্ডেলডাল আছোঁ মই দেখিছোঁ। হেণ্ডেলডাল মই ফিট কৰি দিলোঁ।
হেণ্ডেল ফিট কৰি দিলোঁ হয় তাৰপিছত ইয়াতে এখন ঢাকনি ইয়াতে ভিতৰত ছিষ্টেম আছে এইবিলাক বহুত ধৰণৰ ইয়াত ঢাকনাখন ইয়াতে লগাই দিলোঁ হয় আৰু এইটো তলৰ এইটো লাগে নেকি ওপৰত দিবলৈ অঁ এইটো মানে এটা ফ্লাই হুইল যদি ইয়াতে মই দি দিওঁ হয় তেতিয়া এই মোৰ হাতৰ মানে যিটো মানে জোৰ লাগছে হয় এনেকৈ অকণমান লাহেকৈ দিয়াৰ পিছত ফ্লাই হুইলটো একদম ঘূৰি থাকিব আৰু এই ফ্লাই হুইলটো ফ্লাই হুইলটো এইটো এনেকৈ ঘূৰালোঁ এনেকৈ ঘূৰালোঁ আপোনাৰ ঘৰটো এইটো মেচিনেৰে বনাইছিল নেকি মই এই মেচিনেৰে মই এইবিলাক কৰিছোঁ মই কি চনত কংক্ৰিটৰ এই দৰ্জা খিৰিকীৰ ফ্ৰেমবিলাক মই বনাইছিলোঁ তেতিয়া নিউজ লাইভ আহি গ'ল নিউজ লাইভ আহি পেলাই তেওঁলোকে মোৰ পৰা এইটো নিউজত দি দিলে এতিয়া কংক্ৰিটৰ ফ্ৰেমত মানে বহুত বনোৱা হৈ গ'ল কপি হৈ গ'ল চব কপি হৈ গ'ল এইটো প্ৰথম উদ্ভাৱন মোৰ এইটো আছিল মই নিজৰ ঘৰত লগাইছিলোঁ এইবিলাক মই নিজে বনাই লগাইছোঁ কংক্ৰিটৰ ফ্ৰেমবিলাক নাই সেইবিলাক আৰু চাওক এয়া কংক্ৰিটৰ এইটো নিউজ লাইভ আহি খুব মানে মোৰ এইটো প্ৰচাৰ কৰিছিল তেনেকুৱা এইবিলাক মই চব নিজে তৈয়াৰ কৰি লৈছোঁ আচ্ছা এইটো আমি মানে একবাৰ নিউজ লাইভত দেখিছিলোঁ হয় কিন্তু আপুনি পেটেণ্ট নাপালে নেকি নাই পেটেণ্ট পোৱা নাই তাৰমানে মই উদ্ভাৱন কৰোঁ আৰু বস্তুবিলাক দি থাকোঁ হয় কিন্তু তাৰ আচল ফলটো মই এতিয়ালৈ একো এটাতেই পোৱা নাই মই পেটেণ্ট থাকিলে আপুনি পইচা পালে হয় পইচাৰ ভাল হয় কিন্তু এতিয়াহে মই বুজি পাইছোঁ পেটেণ্ট কি বস্তু এতিয়াহে বুজি পাইছোঁ কিন্তু তেতিয়া মই জানা নাছিলোঁ যেতিয়া মই বিচাৰিলোঁ হয় জানিলি খুৰা আপুনি যে তেতিয়া কৈছিলে হাতেৰে ফেন ঘূৰাব পাৰি এইখনে নেকি এইখন বস্তুটো অলপ দেখুৱাই দিয়কচোন কি এইখন মেনুৱেল এই ফেন চকী হয় এইখন এখন চকী এই চকীখনত বহি এই হেণ্ডেলডাল ঘূৰালে ওপৰত এখন ফেন স্পীড চাওক দেখিছে নহয় স্পীড বা বহুত স্পীড দেখোন খুৰা আৰু এই চকীখন বনোৱা হৈছিল আমাৰ গাঁৱত এজন মানুহে তামোল খাই মাথা ঘূৰাই গ'ল মাথা ঘূৰাই যাওঁতে এখন চকীত নি বহি তেওঁ খুব বিচনীতে বিচি আছে কাৰেণ্ট চাৰেণ্ট নাই ফেন চেন নাই খুব বিচি আছে বিচি থাকি তেতিয়া মই ভাবিলোঁ যে এই মানুহজনক হাতেৰে বিচি আছে মাথাটো ঠাণ্ডা হ'বৰ কাৰণে তামোল খাই গাত ধৰিছে গতিকে মই যদি এনেকুৱা এখন চকী কৰি দিব পাৰোঁ হেণ্ডেল এডাল ঘূৰাই যদি অতিপাত যদি তেওঁক মানে যদি এই ফেনৰ বতাহটো যদি দিব পাৰোঁ তেতিয়া মানুহজনৰ খুব হ'ব সেই বস্তুটো লক্ষ্য কৰি মই এইখন বস্তু উদ্ভাৱন কৰিছিলোঁ তাত এখন হ'ল হাতেৰে ঘূৰোৱা ফেন এই ফটোটো তাৰমানে মই কম ইন্ধনত 2টা নলীৰে পানী তোলা এটা যন্ত্ৰ তৈয়াৰ কৰিছিলোঁ এইটো IIT প্ৰজেক্টত এইটো মেচিনটো তাতে আছে IIT 5 horse পাৱাৰৰ মেচিন এটা সংযোগ কৰি মোৰ কাৰিকৰী টেকনিকেল বস্তুখিনি লগাই 2টা নলী দুগুণ পানী উঠাই দেখিছিলোঁ মই তেওঁলোকক এইটো হ'ল বেম্বো মেনুৱেল বেম্বো ক্ৰছ কাটাৰ মেচিন এই মেচিনটো এই আমাৰ কিছু কলিতাৰ থ্ৰুদি প্ৰীতম ৰাজখোৱাই তাৰমানে চাউথ আফ্ৰিকাত এইটো মডেল লৈ গৈছিল তাৰমানে মোৰ পৰা আপুনি যে তেতিয়া চাউথ আফ্ৰিকাত মেচিন এটা যোৱা বুলি কৈছিলে এইটোৱে নেকি মানে এইটো মডেল এইটো মেনুৱেল পাৱাৰ পাম্প পেডেল মাৰি পেলাই 3 ইঞ্চি এই নলীৰে পানী উঠাই দেখিছিলোঁ মই ইয়াৰ আৰু এটা পানী ওলাই থকা এটা ফটো আছে এই পিকচাৰ এটা আছে মেনুৱেল পাৱাৰ পাম্প এইটো IIT দল আছিল ৰিচাৰ্চত মোৰ ইয়াতে ঘৰত এইটো ৰাইচ গ্ৰাইণ্ডাৰ পাউডাৰ তাৰমানে এইটো পিঠাগুড়ি খুন্দা পেডেল মাৰি পেলাই চাউল গুড়ি কৰা চাউল গুড়ি কৰি পেলাই চাউল নহয় চব বস্তু গুড়ি কৰিব পাৰি আৰু এইটো কাৰেণ্টৰ ইউজ নহয় এইটো মানে পেডেলিং এইটো গম পালোঁ আপুনি ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে উড কাটিঙৰ কাৰণে আপুনি এইটো ফিল্ডত কাম কৰিবৰ কাৰণে প্ৰায় 30 বছৰ হ'ল আৰু এতিয়া আপুনি য়ং এণ্টাৰপ্ৰেনাৰসকলক কি ক'ব এতিয়া তেওঁলোকে মানে আপুনি যিখিনি কষ্ট পালে আৰু সেই কষ্টখিনি নাপাবৰ কাৰণে বা সেই অসুবিধাখিনি নাপাবৰ কাৰণে আপুনি কি পৰামৰ্শ দিব বা কি উপদেশ দিব হয় এতিয়া মই বুজি পালোঁ যে মই আচলতে বস্তুবিলাক বনাই বাহ বুটলিলোঁ বহুতৰ পৰা বাহ বুটলি মই বহুত ঠগ খাই গ'লোঁ এতিয়া মোক বহুত ঠগাই দিলে আৰু নেশ্যনেল ইনভেশ্যন ফাউণ্ডেশ্যনে আমাৰ পৰা বস্তুবিলাক নি ক'ত কেনেকৈ কি কৰে গতিকে তেওঁলোকে জানা দৰকাৰ NIF-এ যে মই বেম্বো ক্ৰছ কাটাৰ মেচিনটোত একো এটা নাপালোঁ পেটেণ্ট নাপালোঁ বা হেৰিটো নাপালোঁ গতিকে নতুন উঠি অহা প্ৰজন্মক মই এটাই কথা কওঁ যিকোনো বস্তু এটা উদ্ভাৱন কৰাৰ আগতে পেটেণ্টটো কৰি ল'ব লাগে আচ্ছা তাৰোপৰি পেটেণ্ট মানে বিশ্বাস কৰি বেলেগক তৎক্ষণাত দি দিব নালাগে সেইটো হয় এতিয়া আমাৰ গভৰ্ণমেণ্টক মই কওঁ আমাৰ অসম গভৰ্ণমেণ্ট ভাৰত গভৰ্ণমেণ্ট তেওঁলোকক মই এটা কথা কওঁ যে আমাৰ এতিয়া কিছুমান উদ্ভাৱন আগতে কিছুমান সৰু সুৰা মানুহে কৰিছিল গুৰুত্ব দিয়া নাছিল আমেৰিকাৰ বা ক'ৰবাৰ পৰা বোম্বাই কলকাতাৰ পৰা মানুহ আহি সেইটো দেখা পাই যায় সি তাতে ভালকৈ বনালে পেটেণ্টটো সিহঁতে তাত কৰি ল'লে কিন্তু এই ইয়াতে বনোৱা
উপাৰ্জন কৰি থাকিল। কিন্তু আমাৰ গভৰ্ণমেণ্ট চলোৱাৰ লগতে তেওঁলোকক মই এটা কথা কৈছোঁ যে আমাৰ নিচিনা যাতে উঠি অহা প্ৰজন্মৰ ল'ৰাবিলাকে এনেকুৱা শাস্তি নাপায়। মই বহুত শাস্তি পালোঁ। কৰুণাকান্ত নাথ দাদাৰ ঘৰত আহিলোঁ আৰু আহি বহুতেই তেওঁৰ যিখিনি উদ্ভাৱন আছে, ঘৰতো কিছুমান উদ্ভাৱন আছে, সেইখিনিও চালোঁ, বহুত বেছি ভাল লাগিলে। আপুনি দৰ্শকখিনিক কৈ দিয়ক আপুনি মানে কি কৰিব বিচাৰি আছে আৰু কি ক'ব চাবৰ কাৰণে কওক। হয়, অসমৰ ৰাইজ, অসমৰ যিখিনি উঠি অহা ডেকাচাম, ছোৱালী ল'ৰা, যি বুঢ়া বুঢ়ী গোটেইখিনিকে মই ক'লোঁ যে মোৰ যিখিনি মোৰ উদ্ভাৱনখিনি আচলতে প্ৰদৰ্শনমূলক নহয়। মোৰ একোটা উদ্ভাৱনটো প্ৰত্যেকটো বাস্তৱ একোটা যন্ত্ৰ কাম কৰি দেখুৱাবা। আৰু এই যন্ত্ৰবিলাক যদি আপোনালোকে ব্যৱহাৰ কৰি কাম কৰে তেতিয়াহ'লে আপোনালোকৰ ফলৱতী হ'ব আৰু মই লগতে ফলৱতী হ'ম। মোৰ পৰা যন্ত্ৰবিলাক কিনি তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰিলে আপোনালোকে মানে বহুতখিনি সুখী হ'ব। কেতিয়াবা আমাৰ যদি দেশত তেল শেষ হৈ যায়, কাৰেণ্ট শেষ হৈ যায়, তথাপি এই বস্তুবিলাকে তাৰমানে আপোনালোকক সহায় কৰিব। আৰু পুৰা ধন্যবাদ, আপুনি কথাখিনি জনালে, টাইম দিলে ইমান ব্যস্ত থকাৰ পিছতো। হয়, ধন্যবাদ।